কি মানে এইবোৰ কোৱাচোন এইবোৰ কি মানে কি কৈছা মই একো বুজি পোৱা নাই বুজিও নুবুজাৰ ফোন নধৰিবা হা তোমাক মই বিয়ালৈ যাবলৈ ওলাবৰ কাৰণে 10 বাৰৰ ওপৰত ফোন কৰিলোঁ কিন্তু তোমাৰ ফোনটো বিজি কাৰ লগত ইমান বিজি আছিলা হা কি কৈছা এইবোৰ কেতিয়া মই বিজি ফোনটো চোৱা আকৌ কাৰোবাৰ লগত কথা পাতিছোঁ যদি এয়া দেখোন মই বিয়ালৈ ওলাই মেলি আজৰি হৈ ৰৈ আছোঁ তোমাৰ বাবে তুমিহে অহা নাই মোক মিছা কথা ক'বলৈ চেষ্টা নকৰিবা হা তোমাৰ ফোনটো আজিকালি প্ৰায় মই বুজি পাওঁ কাৰ লগত কথা পাতা তুমি হা কিহৰ ইমান তোমাৰ কথা ওলাই কি হ'ল তাৰমানে তুমি মোক সন্দেহ কৰিছা হা মই কাৰোবাৰ লগত কথা পাতোঁ বুলি চোৱা নাই হা ইয়াত সন্দেহৰ কথা নহয় তোমাক মই প্ৰায় ফোনত আজিকালি বিজি পাওঁ যিটো কথা মই ক'ব লাগে সেইটো কৈছোঁ মই কিবা এটা দৰকাৰত ফোন কৰি থাকোঁ তুমি মোৰ ফোনটো ৰিচিভ নকৰি কাৰ লগত কথা পাতি থাকা সেইটোহে সুধিছোঁ নাজানো আৰু তুমি কি বুজাব বিচাৰিছা ব'লা তোমাৰ এতিয়া মোৰ লগত দল লাগি হ'ল যদি সোনকালে বিয়াখনৰ পৰা আহোঁগৈ নহ'লে দেৰিয়ে হ'ব নাজানো আৰু তোমাৰ হৈছে কি হ'ব আহি যোৱা আজি বিয়ালৈ যোৱা জহত ফোন কৰি আছে চাগে এই ফোনটো সোমোৱা নাই নহয় কি যে আচৰিত নহয় এনেকৈ হ'লে যে কেতিয়াবা মই ধৰা পৰি মৰিম নেহা আছোৱাচোন আইচক্ৰীমৰ বেপাৰী আহিছে তুমি আইচক্ৰীম খাই ভাল পোৱা নহয় খাবা নেকি সেইকাৰণে মই ৰৈ দিছোঁ বাটত হ'ব নালাগে নাখাওঁ মই আইচক্ৰীম মাই গড ঘৰত মানে কথাটো সোধাৰ কাৰণে তোমাৰ মনটো বেয়া ন এনেকৈ মোক সন্ধাই নাথাকিবাচোন এফালে ওলাই আহিলে বাৰু এনেকৈ থাকেনে তুমি ভাল পোৱাৰ কাৰণেহে মই আইচক্ৰীম খাবলৈ ৰখাই দিছোঁ হ'ব দিয়া নালাগে চৰি ডিয়াৰ তোমাক মই ঘৰত এনেকৈ ক'ব নালাগিছিল আচলতে মোক খং উঠি গৈছে জানানে তোমালৈ ইমান ফোন কৰিছোঁ তুমি বিজি আছা সেইকাৰণে কৈছোঁ আজি তুমিতো জানাই ন মই তোমাক কিমান ভাল পাওঁ তুমি আৰু এনেকৈ খং কৰি থাকিলে মোৰ জানো ভাল লাগে কোৱাচোন প্লিজ নেহা তেনেকৈ নাথাকিবা না আইচক্ৰীম এটা খাই মুখখন ধুনীয়াকৈ হাঁহি এটা আনি দিয়া হ'ব যোৱা লৈ আহা আইচক্ৰীম এটা চাবা কিন্তু আজিৰ পৰা মোক তেনেকৈ কথা ক'লে মৰমৰ নেহাজনী সেনেকৈ হাঁহি থাকিলেহে তোমাক ভাল লাগে জানা নেহা তোমাক মই সদায় সুখী কৰি ৰাখিব বিচাৰোঁ ডিউটিত থকা সময়কণতো মই তোমাৰ কথাই ভাবি থাকোঁ তোমাক মই বহুত বেছি ভাল পাওঁ নাজানো তোমাক কিমান সুখ ৰাখিব পাৰিছোঁ কিন্তু মই মোৰ ফালৰ পৰা 100% দিছোঁ তোমাক সুখী কৰি ৰাখিবৰ বাবে সঁচাকৈ তোমাক মই বহুত বেছি ভাল পাওঁ জানা হ'ব দিয়া বাটতে ইমান ৰোমেণ্টিক কথা ক'ব নালাগে যোৱা মোৰ কাৰণে আইচক্ৰীম এটা লৈ আহা আইচক্ৰীমটো খাই সোনকালে বিয়া খাই আহোঁগৈ অ'কে মাই ডিয়াৰ মই এতিয়াই তোমাৰ বাবে আইচক্ৰীম আনি দিছোঁ লেলা সাদৰটো দেখুৱাইছে আৰু ডিউটি বুলি অকল ব্যস্ত থাকোঁতেই যায় মানুহজনী ঘৰত কি কৰি আছোঁ তাকো ভাবিবলৈ সময় নাই ইফালে মোৰ কথাহে ভাবি থাকে কথা কি কৰি আছিলা নক'বা আৰু বিয়া এখন খাবলৈ যোৱা নাছিলোঁ জানো এওঁ লগতে আছিল আকৌ তেতিয়া আৰু ফোন কৰিব পাৰি নেকি নাই তেনেকৈ কিয় কোৱা বেয়া পাম কিন্তু কৈছোঁৱে দেখোন আৰু থকা সময়কণততো মই তোমাৰ লগত কথা পাতি থাকোঁ আজিতো মোক সন্দেহ কৰিছিল জানানে বিয়ালৈ ওলাবৰ কাৰণে মোক ফোন কৰি আছিল মইতো তোমাৰ লগত কথা পাতি আছিলোঁ আহি পেলাই সুধিছে নহয় মোক কাৰ লগত বিজি আছিলোঁ বুলি মই মুখখন খুন্দাই যেনে তেনে কথাটো অকণমান মেনেজ কৰিলোঁ বৰ ভয় লাগিছিল জানানে আৰে তোমাৰ বাবেইতো মই তাৰ লগত আছোঁহি ন তাৰ মা দেউতাকৰ লগত থাকিলে মই যদি তোমাৰ লগত এনেকৈ কথা পাতি তোমাক এনেকৈ লগ কৰিব পাৰিলোহেঁতেন সেইটো কাৰণেহে মই হয়তো আকৌ মই ইয়াত এতিয়া বিন্দাছ সি ওলাই যোৱাৰ পিছত দিনটোলৈ মই তোমাৰ লগত যি মন যায় তাকে কৰিব পাৰোঁ সেইকাৰণেতো মই এইখিনি সুবিধা কৰি লৈছোঁ আৰে তুমি মোক বুজি নাপালে কোনে বুজি পাব কোৱাচোন আৰে পাপা আই লাভ ইউ বাৰু হ'ব দিয়া কাইলৈ লগ পাম দিয়া ঠিক আছে ভাত পানী বনোৱাই নাই নহয় অকণমান পাছত পাবহি তাকে মোৰতো পাতিবলৈ মন যায় বাৰু হ'ব দিয়া খোৱাৰ পাছত মই তোমাক মেছেজ কৰিম হা অ'কে বাই লাভ ইউ জান আজি দুদিনৰ মূৰত তোমাক লগ কৰিছোঁ নেহা কেনেবাকৈ তুমি মোৰ লগত টাইম পাছ কৰি থকা নাইতো হয় নেকি তোমাৰ মানে মোক এতিয়াও বিশ্বাস হোৱাই নাই হ'ব দিয়া তোমাৰ যদি মোৰ ওপৰত বিশ্বাস নাই নালাগে হয় মানে তুমি আকৌ ছোৱালী নহয় বোৱাৰীহে তোমাৰ হাজবেণ্ড ডিউটিত থাকে কাৰণে তুমি মোৰ লগত টাইম পাছো কৰিব পাৰা ন মনলৈ অহা কথাটো ক'লোঁ আৰু বেয়া নাপাবা দিয়া কিন্তু মই তোমাক বহুত বেছি ভাল পাওঁ তুমি বোৱাৰী হ'লেও মই তোমাক বহুত বেছি ভাল পাওঁ হ'ব দিয়া মই জানো মই কি তোমাক ভাল পাওঁ পৰাণবোৰতকৈ আগতীয়াকৈ তোমাক লগ পোৱা হ'লে মই তোমাৰ প্ৰতিটো বিয়া হ'লোঁ হয় তাৰমানে তুমি মোৰ লগত এতিয়া বিয়া নোহোৱা হ'বলৈতো মন যায় কিন্তু কি কৰিম উপায়টো নাই কেনেকৈ সম্ভৱ এয়া অসম্ভৱ সম্ভৱ দিয়া তুমি ইচ্ছা কৰিলে সকলো সম্ভৱ কিয় সম্ভৱ হ'ব হা মাথো তোমাৰ ইচ্ছাৰ প্ৰয়োজন তুমি যদি মোক ভাল পোৱা তুমি মোৰ বাবে যিকোনো কাম কৰিব পাৰিবা নে তুমি মোক ভালেই নোপোৱা চাগে নাই জিত তেনেকৈ নক'বা মই তোমাক বহুত বেছি ভাল পাওঁ সঁচাকৈ মই বহুত বেছি ভাল পাওঁ তোমাৰ অবিহনে মই থাকিব নোৱাৰোঁ তুমি এটা ফোন নকৰিলে মোক গোটেই দিনটো ভাল নালাগে সঁচাকৈ কৈছোঁ তোমাৰ বাবে মই যি কৰিব লাগে সকলো কৰিম বাৰু ঠিক আছে সময়ত কম মোৰ বাবে কি কৰিব লাগে এতিয়া কিবা এটা অৰ্ডাৰ দিওঁ দুয়োটাই খাই লওঁ নে কি কোৱা হ'ব দিয়া এগৰাকী বিবাহিত মহিলা তথাপিও তাই অন্য পুৰুষৰ সৈতে সম্বন্ধ
উঠিছে এক কথাত ক'বলৈ গ'লে তাই পৰকীয়া প্ৰেম তাই জিত নামৰ এটা ল'ৰা ফোনতে চিনাকি হৈ বহুত কথা পাতে আৰু তাক ভাল পাবলৈ ধৰিলে পৰাণ ঘৰত নাথাকেই ডিউটিত ওলাই যায় সেয়েহে তাই নিজৰ ইচ্ছামতে জিতৰ লগত ফোনত কথা পাতে আৰু তাক লগ কৰে এনেদৰে তাই জিতক ভাল পাই দিনবোৰ পাৰ কৰিবলৈ ধৰিলে কিন্তু এই কথাবোৰ পৰাণে সমূলি গম পোৱা নাছিল নেহা নেহা এইফালে আহাচোন কি হ'ল কোৱাচোন বাহ ৰঙা কাপোৰযোৰে তোমাক বৰ ধুনীয়া লাগিছে দেই ক'ৰবাত যোৱা নেকি নাই এনেই টাউনৰ পৰা আহিম বুলি ভাবিছিলোঁ তুমি যোৱাৰ পাছত অঁ হয় নেকি মোৰ লগতে ওলোৱা তেতিয়াহ'লে মই তোমাক টাউনত থৈ যামগৈ নাই নাই নালাগে দিয়া মোৰ আৰু কাপ দুটামান আছে তোমাৰ আকৌ দেৰি হ'ব মোলৈ ৰৈ থাকিলে মই নিজে যাব পাৰিম দিয়া অঁ হয় নেকি হ'ব বাৰু তেতিয়াহ'লে নেহা এটা কথা নহয় মই ভাবিছোঁ দুদিনমান মাকে ইয়াত থাকিবলৈ মাতি দিওঁ নেকি তুমি অকলে অকলে থাকি বৰিং হৈছে চাগে ন অকলে থাকি ভাল নাপাবা নহয় তাতকৈ মাকে দুদিনমান থকাকৈ ইয়ালৈ মাতি পঠাওঁ নেকি কিয় আকৌ মা আহিব লাগে নাই নাই নালাগে দিয়া আৰে কি হ'ল তুমি ইমান ওচৰ খাই উঠিলা যে যেন মই মাক নহয় বাঘ এটাহে আনিবলৈ ওলাইছোঁ নাই নাই নহয় মানে মা ইয়ালৈ গুচি আহিলে দেউতাৰ সুবিধা হ'ব নহয় সেইকাৰণেহে কৈছোঁ অন্য কথা একো নাই জানো পাই কি কথা কি বতৰা তুমিহে জানিবা আৰু হ'ব দিয়া মই গৈ থাকোঁ তোমাৰ লগত কথা পাতি থাকিলে মোৰ ডিউটিৰে যোৱা দেৰিয়ে হৈ যাব এতিয়া বাই ৰক্ষাতে পৰাণে কি কথাবোৰ ভাবি থাকে নহয় মাকক ইয়াত আনি ৰাখি আৰু মই মৰিলেহে হ'ল আৰু কিমান দিন এনেকৈ লুকাইছোঁ কৰি লগ কৰিম কোৱা আৰে বাবা কি কৰিবা উপায়টো নাই ন হ'লেওতো তোমাক মই টাইম দিছোঁ যেতিয়াই তুমি মোক লগ কৰিব বিচাৰিছা তেতিয়াইতো মই তোমাৰ ওচৰলৈ আহিছোঁ যি বিচাৰিছা তাকেই দিছোঁ এতিয়া আকৌ তোমাৰ কি হ'ল নহয় অ' জান তোমাক মোৰ সদায় ওচৰত পাবলৈ মন যায় একেৰাহে তোমাৰ ধুনীয়া মুখখন মোৰ একেৰাহে চাই থাকিবলৈ মন যায় সেই তুমি আৰু সেই পৰাণটোৰ লগত থাকা মই থাকোঁ এঠাইত এনেকৈ আৰু মোৰ মন ভৰে নেকি অ' মাই গড মই থাকোঁ সেই পৰাণৰ লগত কিন্তু মইতো তোমাকে ভাল পাওঁ ন মই বহুত বেছি ভাল পাওঁ কিয় তুমি মোৰ লগত এনেকুৱা কৰিছা তোমাৰ কি মোৰ ওপৰত বিশ্বাস নাই চাবা এদিন হ'লেও এদিন মই তোমাৰ কাষত থাকিমেই বিদ্যাশপত তুমি মোক মিছা কোৱা নাইতো তুমি পৰাণক কৰি মোৰ ওচৰলৈ আহিব পাৰিবা কিয় নোৱাৰিম পাৰিবই লাগিব মই তোমাক বহুত বেছি ভাল পাই পেলাইছোঁ গতিকে এতিয়া মই পৰাণক এৰি থৈ আহিবলৈও ভয় নকৰোঁ কিন্তু পৰাণক এৰি থৈ আহিলে নহ'ব নহয় মোৰতো একো চাকৰি বাকৰি নাই ন কিবা এটাতো সংস্থাপন হ'ব লাগিব তাতকৈ যদি আমি এটা বেলেগ কথা ভাবোঁ তেতিয়া কিন্তু আমাৰ হাতত টকা পইচাও থাকিব আৰু আমি দুটা একো হ'ব পাৰিম কোনো প্ৰব্লেমো নহ'ব গম পাইছা মই কোৱাৰ মতে যদি তুমি কৰা নহয় তেতিয়া গোটেই লাইফটো আমি দুটা বিন্দাছ থাকিব পাৰিম কি কোৱা তাৰমানে কি ক'ব বিচাৰিছা মই হ'লে একো বুজি পোৱা নাই তুমি ক'ত বুজি পাবা মই তোমাক সকলো বুজাই দিম তুমি চিন্তাই নকৰিবা কিন্তু মই যে কালি তোমাক কৈছিলোঁ ন টকা 10,000 কথা আনিছা নেকি বাৰু আনিছা যদি দিয়াচোন মোৰ মানে বন্ধু এজনক দিব লগা আছে মই পালেই তোমাক দি দিম অঁ আনিছোঁ তো আকৌ কিয় নানিম তুমি মোক সেইদিনা ইমান ধুনীয়া গিফ্ট দিছা তুমি আৰু এতিয়া মোক টকা 10,000হে কৈছা সেইটো মই দিব নোৱাৰিমনে আৰু শুনা মোক ঘূৰাই দিব নালাগে দিয়া তোমাৰ পইচা মোৰ পইচা বুলি কি কথা আছে আমাৰ দুইটাৰ তোমাৰ যি সেয়া মোৰ আৰু মোৰ যি আছে সেয়া তোমাৰ হ'লতো অ'কে মাই জান লাভ ইউ টু পিছে এতিয়া যাওঁ নেকি এনেকৈ আমাক কোনোবাই যদি দেখিবলৈ হয় হ'ল আৰু একপি ফটো উঠিবলৈ হ'লেতো গৈ বোলে ডাইৰেক্ট পৰাণৰ মোবাইলত তেতিয়া আৰু আমাৰ সকলো আশাত চেঁচা পানী পৰিব তুমি একদম ঠিক কথা কৈছা ব'লা আমি এতিয়া ইয়াৰ পৰা যাওঁ ব'লা জিতৰ পৰকীয়া প্ৰেমত পৰি নেহাই যেন সকলো পাহৰি গ'ল তাই যে এগৰাকী বিবাহিত নাৰী তাই সেই সকলোবোৰ পাহৰি কেৱল জিতৰ লগতে কথা পতাত ব্যস্ত থাকে আৰু সময় সুবিধা পালেই সুযোগ বুজি তাই জিতক লগ কৰিবলৈ গুচি আহে কিন্তু বেচেৰা পৰাণ সি ডিউটিত থাকে সিটো এইবোৰ কথা একোৱেই নাজানে আনহে নালাগে নেহাই জিতক লাগ বুলি ক'লেই পৰাণৰ পৰা মনে মনে টকা লৈ তাক দি থাকে আৰু দুটাই সেই টকাৰে খুব এনজয় কৰে কিন্তু এইবোৰৰ কথা বেচেৰা পৰাণে একো গম নাপায় সি ভাবি থাকে ঘৈণীয়েকে ঘৰত অকলে বৰিং হয় সেইবোৰ ভাবি সি চিন্তিত হৈ থাকে কিন্তু এফালে নেহা প্ৰেমত পৰি সাবুধুবু খাই আছে এনেদৰে সিহঁতৰ দিনবোৰ বাগৰি গৈ আছে দিন বাগৰি মাহ পাৰ হ'বলৈ ধৰিলে কিন্তু পৰাণে জিত আৰু নেহাৰ কথা একোকে গম নাপালে কাৰণ সি কেতিয়াবা ঘৰলৈ নাহেই আৰু কেতিয়াবা ডিউটিৰ পৰা বহুত দেৰি কৰি আহে সি কেতিয়াও কল্পনা কৰা নাছিল যে নেহাই তাৰ লগত এনেকুৱা কৰিব বুলি পৰাণ কি হ'ল আজি তুমি ডিউটি নোযোৱা নেকি এতিয়ালৈকে মোবাইল চাই আছা যে তোমাক ক'বলৈ আছে মই ডিউটি নাযাওঁ এমাহৰ কাৰণে ছুটি লৈছোঁ নহয় এই এমাহটো মই তোমাক সময় দিম তোমাৰ লগত ঘূৰিম ফুৰিম তোমাক অলপ এনজয় কৰাম গতিকে মই এমাহৰ কাৰণে ছুটি লৈছোঁ কি তুমি এমাহৰ কাৰণে ছুটি লৈছা কিন্তু কিয় তুমি ছুটি ল'ব লাগে মইতো তোমাক কোৱা নাই যে তুমি মোক ফুৰাবলৈ নিয়া তুমি ছুটি লোৱা বুলি কিয় এনেকৈ ছুটি ল'ব লাগে আৰে নেহা তোমাৰ হৈছে কি এনেকৈ ওচৰ খাই উঠিছা যে
আগতেতো তুমি মোক খুব কৈ আছিলা যে মোৰ কাৰণে সময় নোলায় তোমাৰ, তুমি এই ছুটি ল'ব নোৱাৰা, ক'ৰবাত ফুৰিবলৈ যাবলৈ মন যায়। তেতিয়া তেতিয়া তেনেকৈ কোৱা মানুহজনী এতিয়া আকৌ কি হ'ল? এতিয়া তোমাৰ কাৰণেতো মই ছুটি লৈছোঁ, এতিয়া সম্পূৰ্ণ 1 মাহ তোমাক সময় দিম। য'ত যাব মন যায় তাতে লৈ যাম তোমাক, আৰু ঘৰৰ পৰা আহিম। মা দেউতাই ফোন কৰি আছে, বহুত দিন হ'ল নহয় ঘৰলৈ নোযোৱা, সেইকাৰণে লৈছোঁ আকৌ। নহয় মানে মোৰ কাৰণে বুলি ছুটি নল'লেও হয় ন? কি যে কথাবোৰ কোৱা, কিয় বাৰু এনেকৈ 1 মাহ ছুটি ল'ব লাগে কোৱাচোন? নল'লে হয় ন? সেইকাৰণেহে কৈছোঁ। বাৰু ল'লোঁ যেতিয়া ল'লোঁ আৰু এতিয়া কোৱা ক'ত ক'ত ফুৰিবলৈ যাবা? এই 1 মাহ সম্পূৰ্ণ তুমি য'ত যাব বিচাৰা, যি কৰিব বিচাৰা মই সকলো কৰিম। কাৰণ তুমি মোৰ ৱাইফ হয়, তোমাক মই বহুত বেছি ভাল পাওঁ, সদায় তোমাক মই সুখী কৰি ৰাখিব বিচাৰোঁ। সেয়েহে এই 1 মাহ তোমাৰ নামত। হয় নেকি? হ'ব বাৰু দিয়া, মই ভাবি পেলাই ক'ম ক'ত ক'ত যাওঁ। তুমি এতিয়া ৰোৱাচোন, মোৰ অলপ কাপোৰ ধুবলগীয়া আছে, ধুই লওঁগৈ। বাৰু ঠিক আছে, যোৱা কাপোৰকেইটা ধুই লোৱা, তাৰপাছত মোৰ বাবে 1 কাপ চাহ কৰি নিবা। আৰু আবেলি আজি আমি পাৰ্কলৈ যাম হা। বহুত দিন হ'ল আমি যে সেই পাৰ্কখনলৈ গৈছিলোঁ বিয়াৰ প্ৰথম মাহৰ পিছতে যে, সেই পাৰ্কখনত মোৰ বৰ ভাল লাগে। তাতে আকৌ তুমি ভাল পোৱা আইচক্ৰীমটোতো ওলাবই। হ'ব দিয়া, যোৱা তুমি কাপোৰ কানিখিনি ধুই লোৱা, তাৰপৰা মোলৈ চাহ একাপ বনাই নিবা। আৰু আবেলি দুয়োটাই মিলি পূৰা ডেটিঙত যাম। হ'ব বাৰু, হ'ব। আজিকালি দেখোন প্ৰতিটো কথাতে উচপ খাই উঠাই উঠে নে? মই সময় দিব নোৱাৰাৰ কাৰণে তাই অকলে অকলে থাকি তাই কিবা হৈছে, মই হ'লে একো ভাবি পোৱা নাই। আৰু যি কি নহওক মই তাইক সদায় সুখী কৰি ৰাখিব বিচাৰোঁ। গতিকে 1 মাহটো মই সম্পূৰ্ণ টাইমতে কৰিম। তাই য'ত যাবলৈ মন যায়, ক'ত কি ফুৰিবলৈ যায়, সকলোলৈকে লৈ যাম। মুঠতে সকলোবোৰ টাইমতেই হ'ব। ডাঙৰ কথা হৈছে, ডাঙৰ কথা। আজি মই তোমাক লগ কৰিবলৈ যাব নোৱাৰিম। কি কি কথা কোৱা? নহ'ব দেই, মই কিমান আগ্ৰহেৰে ৰৈ আছোঁ তোমাৰ লগত যাম বুলি। কি কৈছা এইবোৰ তুমি? ৰূপা, মই বৰ ডাঙৰকৈ কথা পাতিব নোৱাৰোঁ। মই বাথৰুমত সোমাই কথা পাতি আছোঁ তোমাৰ লগত। এওঁ মানে ঘৰতেই আছে, আৰু 1 মাহৰ কাৰণে বোলে ছুটি লৈছে মোৰ কাৰণে। মোক বোলে ফুৰাবলৈ নিব, কিবা কিবি কৰাব। মই এতিয়া কাপোৰ ধোৱাৰ চলেৰে কাপোৰ এসোপা ধুবলৈ আছে বুলি কৈ পেলাই কাপোৰটো চেঞ্জ কৰি বাথৰুমত সোমাইছোঁ তোমাৰ লগত কথা পাতিবলৈ। কি কৰিম এতিয়া? 1 মাহ বোলে ছুটি লৈছে, এতিয়াতো মোৰ লগতে থাকিব। মোৰ তোমালোকৰ লগত মানে কথা পতাটোও যাব এতিয়া। কি যে হ'ব ভাবি পোৱা নাই। কি 1 মাহৰ কাৰণে ছুটি লৈছে? এইটো পাগল হ'ল নেকি? কি কাৰণে সি 1 মাহৰ কাৰণে ছুটি ল'ব লাগে? চব চেছ মানে। কি যে প্লেন ভাবি থৈছিলোঁ আমি দুটাই, এনেকৈ হ'লে কেনেকৈ হ'ব? মই তোমাৰ লগত কথা নপতাকৈ, তোমাক লগ নকৰাকৈ কেনেকৈ থাকিম? নহ'ব দেই, নহ'ব। তুমি কিন্তু মোক লগ কৰিবলৈ আহিবই লাগিব যিকোনো প্ৰকাৰে। কেনেকৈ যাম হা? কেনেকৈ যাম? এইটো মোৰ লগতে থাকিব ন? কাইলৈ পৰহিলৈ মানে নিশ্চয় গাঁৱৰ ঘৰলৈ যাম চাগে। তালৈ যাম বুলি কৈ আছে। তাৰপাছত আকৌ মই য'তে যাব বিচাৰোঁ ত'তে যাব বোলে। মইতো নগ'লেও নহ'ব ন? সন্দেহ কৰিব নহয়, নহ'লে যাবতো লাগিবই। প্লিজ এই 1 মাহটো যেনে তেনে থাকা, আৰু তাৰপিছত আকৌ আমি আগৰ দৰে কথা পাতিম, লগ কৰিম। নাই এনেকৈ মই মানিব নোৱাৰোঁ। তোমাৰ লগত কথা নপতাকৈ মই কেনেকৈ থাকিম জান? প্লিজ তুমি কিবা এটা কৰা। মই নোৱাৰোঁ দেই তোমাক লগ নকৰাকৈ, কথা নপতাকৈ থাকিব। কিবা এটা ব্যৱস্থা কৰা, মই কৈ দিছোঁ। নহ'লে কিন্তু মই জীয়াই নাথাকিম, কৈ দিলোঁ। আৰে কি কৈছা এইবোৰ তুমি? পগলা হ'লা নেকি? কি জীয়াই নাথাকিম বুলি ক'বলৈ আহিছা? তুমি এইবোৰ কথা নক'বা কিন্তু। মোৰ মূৰটো গৰম কৰি নল'বা এনেই। মই সঁচাকৈ কৈছোঁ, তুমি যদি মোক 1 মাহ লগ নকৰা, কথা নাপাতা, মই পগলা হৈ মৰি যাম। আৰে ৰ'বা না, ইমান অধৈৰ্য নহ'বা, কিবা এটা কৰিব লাগিব। কি কৰিবা হা? এইডাল 1 মাহ তোমাৰ লগত থাকিব, আৰু মোক কি সহ্য কৰি থাকিম হা? তুমি তাক পাই মোক পাহৰি যাবলৈ আহিছা হা? নহ'ব। তুমি যদি মোক ফোন মেছেজ নকৰা, যদি মোক লগ নকৰা, মই সঁচাকৈ কৈছোঁ মই মৰি যাম। মই তোমাক বহুত ভাল পাওঁ নেহা, বহুত বেছি ভাল পাওঁ। কিন্তু মই কি কৰোঁ কোৱা না? মোৰ হাতততো উপায় নাই। উপায় আছে। তুমি মোক কৈছিলা নহয় যে তুমি মোক বহুত ভাল পোৱা, আৰু মোৰ কাৰণে তুমি যিকোনো কৰিবলৈ সাজু আছা বুলি। গতিকে শুনা, মই তোমাক আজি উপায় দিম। তুমি সেইমতে কৰিলে চিৰদিনৰ কাৰণে মোৰ হৈ যাবা, আৰু সাপো নমৰিব, আৰু লাঠিও নাভাঙিব। কি কোৱা তুমি? মই একো বুজি পোৱা নাই। মানে ই পৰাণ জীয়াই থকালৈকে তুমি আৰু মই কেতিয়াও এক হ'ব নোৱাৰিম। গতিকে ইয়াক আমাৰ ৰাস্তাৰ পৰা আঁতৰাব লাগিব। নাপায় সেইবোৰ কথা ক'ব। কেনেকুৱা কথা কৈছা বাৰু? তোমাৰ মোৰে ভাল পোৱা জীয়াই ৰাখিবৰ কাৰণে আমি এনেকুৱা কাম কৰিবই লাগিব। কেনেকৈ আমি তাক আমাৰ ৰাস্তাৰ পৰা আঁতৰাম কোৱা? শুনা, বহুত আছে। তাক আমি মাৰপিট কৰিও মাৰিব পাৰোঁ, কিন্তু তেনেকৈ মাৰিলে আমি ধৰা পৰি যাম। গতিকে তাৰ খোৱা বস্তুৰ লগত
কিবা বিষ মিহলাই তাক আমি হত্যা কৰিব লাগিব। তুমি চিন্তা নকৰিবা, যিদিনাখনি এই কামটো কৰিম সেইদিনাখনি মৰি যাম। তুমি একেবাৰেই চিন্তা নকৰিবা, তুমি ভয়ো নকৰিবা, মই তোমাৰ লগত সদায় আছোঁ। আৰে আমাৰ ভাল পোৱাৰ কাৰণে এইখন কৰিব পাৰিব লাগিব। তুমি কৰিবানে নোৱাৰা কোৱা? মোৰ মানে বৰ ভয় লাগিছে। মই এইবোৰ কাম কেনেকৈ কৰিম? পিছত যদি মানুহে গম পাই যায় যে মই বিষ খুৱাই হত্যা কৰিলোঁ বুলি, তেতিয়া দেখোন গোটেইখন হুলস্থুল হৈ যাব। আজিকালি নিউজবোৰহে যি অলপতে ইমান ডাঙৰ কৰি দিয়ে, আৰু মাৰাৰ কেছ এটাত ফচিবলৈ হ'লে মোৰ কি অৱস্থা হ'ব? আৰে বাবা, কোনেও গম নাপায়। কোনেনো গম পাব বাৰু তুমি যে ভাতত সেয়া দিছা বুলি? আৰু কোনেও বিশ্বাস নকৰে। নিজৰ ঘৈণীয়েকে কিবা নিজৰ স্বামীক মাৰিব পাৰে নেকি? কেতিয়াও নোৱাৰে। সেইটো অৱশ্যে হয় বাৰু, কিন্তু মই হ'লে ভাল দেখা নাই কথাবোৰ। হ'ব তেতিয়াহ'লে, তুমি যদি এইটো কামো কৰিব নোৱাৰা মোৰ বাবে, তেতিয়াহ'লে তুমি প্ৰাণৰ লগতে থাকা। মোক আজিৰ পৰা পাহৰি যোৱা। অ'কে, বাই। নাই তেনেকৈ নক'বা যে, মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ। তুমি যেনেকৈ কোৱা মই তেনেকৈ কৰিম। প্লিজ তুমি মোক তেনেকৈ নক'বা। অ'কে, এইজনীহে মোৰ ভাল ছোৱালীজনী। শুনা, তুমি দুদিনমান তাৰ লগত খুব ধুনীয়াকৈ একদম এনজয় কৰা। গাঁৱৰ ঘৰত ফুৰিবলৈ যাম বুলি কৈছে নহয়, তালৈকে যোৱা। তাত সিহঁতৰ মাক দেউতাক গাঁৱৰ মানুহক দেখুৱাই তাক তুমি বহুত মৰম কৰিবা, যাতে মানুহে তোমাক কেতিয়াও বিশ্বাস নকৰে। আৰু তাৰ পৰা উভতি আহি আমি দুয়োটা লগ লাগি এই কামটো কৰিম। তুমি চিন্তা নকৰিবা, তোমাৰ লগত ময়ো থাকিম। সেইদিনাখন ৰাতি মনে মনে গৈ মই তোমালোকৰ ঘৰত সোমাই থাকিম, আৰু তোমাক মই কেতিয়াও অকলশৰীয়া খাবলৈ নিদিওঁ। চিন্তাই নকৰিবা। তোমাৰ তাৰ প্ৰতি থকা মৰমবোৰ দেখি সিহঁতৰ গাঁৱৰ মানুহ বা ঘৰৰ মাক দেউতাকে কেতিয়াও বিশ্বাস নকৰে। বুজিলানে? হ'ব দিয়া, এতিয়া ৰাখিছোঁ। গম পাবলৈ হ'লে ডাঙৰ কথা হ'ব। অ'কে, বাই। ৰক্ষাতে যেতিয়া মোক এটা বুদ্ধি দিলে, তাৰ বুদ্ধিমতে কাম কৰিলে মই বাচি যাম। কোনেও মোক সন্দেহ নকৰে। তহঁতৰ দুটাক এনেকৈ দেখি বৰ ভাল লাগিছে। তহঁত দুটা সদায় এনেকৈয়ে সুখত থাকোঁ। আমি সদায় তাকেই কামনা কৰোঁ। তহঁত দুটাৰ মৰম ভাল পোৱাবোৰ দেখি আজি মনটো সঁচাই বৰ ভাল লাগিছে। মই চিন্তাহে কৰি থাকোঁ, কি বা কৰিছ তহঁতে? দুইটা ভালে কুশলে আছনে নাইনে? এতিয়া সন্মুখত তহঁতৰ মৰমবোৰ দেখি মোৰ বৰ ভাল লাগিছে। আমাৰনো কি, আৰুনো কেইটা দিন জীয়াই থাকিম। তহঁতে আমাৰ অবিহনে এনেকৈয়ে সুখত থাকিবি দেই। মা, এওঁ মোক বহুত বেছি মৰম কৰে, আৰু ময়ো। আমি সদায় এনেদৰে সুখত থাকিম মা, আপুনি চিন্তাই নকৰিব। তহঁতে সদায় এনেদৰে থকাটোৱে আমি বিচাৰোঁ। তহঁতৰ সুখতে আমাৰ সুখ। মা দেউতা, তোমালোকে ঠিকেই ভাবিছা। আমি সঁচাকৈ সুখত আছোঁ। মোক নেহাই বহুত বেছি ভাল পায়, তাই মোক বহুত কেয়াৰ লয়। তোমালোকে মিছাই চিন্তা কৰি থাকা আমি কিবা কিবি লাগি আছোঁ নেকি বুলি। তোমালোকে একেবাৰে নিশ্চিন্ত থাকা মা দেউতা। অতি সোনকালে মই ওচৰলৈ আহি আছোঁ ট্ৰেন্সফাৰ লৈ। তেতিয়া আমি আটাইকেইটা সদায় একেলগে থাকিম সুখেৰে। মই যে সেই দিনটোলৈয়ে বাট চাই আছোঁ। সোনকালে তই ট্ৰেন্সফাৰৰ কাৰণে কিবা এটা ব্যৱস্থা কৰচোন। এই বৃদ্ধ বয়সত আৰু অকলশৰে থাকিবলৈ ভাল নালাগে। তোকো অকলে থাকিবলৈ দিবলৈ ভাল নালাগে। সেইকাৰণে বোৱাৰীক লগত পঠিয়াই দিলোঁ। এতিয়া আমি বুঢ়া বুঢ়ী হাল ঘৰত অকলশৰীয়া। তহঁত হাল যদি আহি ঘৰত থাকিবহি পাৰ, তেতিয়া সঁচাকৈ বৰ সুখ পাম। মা চিন্তা নকৰিব, এওঁক মই কৈছোঁৱেই সোনকালে ট্ৰেন্সফাৰৰ ব্যৱস্থা কৰিবলৈ। মোৰো তাত অকলে থাকি ভাল নালাগে নহয়। এওঁ গুচি যোৱাৰ পিছত অকলশৰে থাকিব লাগে, বৰ বেয়া লাগে। ইয়ালৈ আহিলে অন্ততঃ আপোনালোকক লগ পাই থাকিলে মোৰ মনটো ভাল লাগি থাকিব। হয় দে বোৱাৰী, সোনকালে যাতে ট্ৰেন্সফাৰৰ কামটো হয়। তহঁতে আৰু এদিন থাকি যোৱা হ'লে ভাল লাগিল হয়। 2টা দিন থাকি যাবলৈ ওলালিয়েই। থাকিবলৈ মনটো আছিল দেউতা, কিন্তু কি কৰিবা, উপায় নাই। আৰু বহুত কিবা কিবি কৰিবলগীয়া আছে, সেয়েহে যাবই লাগিব। আৰু তোমালোকে বেয়া নাপাবা, সোনকালে ট্ৰেন্সফাৰৰ কামখিনি কৰি ল'ব পাৰিলে একেবাৰে ঘৰলৈ গুচি আহিম। আৰু মা, কিবা কিবি প্ৰয়োজন হ'লে ফোন কৰি ক'বলৈ নাপাহৰিবা। কিন্তু তোমালোকক যি প্ৰয়োজন হয় সকলো দিয়াৰ ব্যৱস্থা কৰিম মই। যিমান টকা লাগে, যি লাগে সকলো মোক ফোন কৰি ক'বা। তোমালোকে মোৰ টকা খৰচ হয় বুলি আকৌ কিবা বস্তু প্ৰয়োজন হ'লেও মনে মনে নাথাকিবা। ফোন এটা কৰি মোক হ'লেও ক'বা বা নেহাক হ'লেও ক'বা। হ'ব দে, ইমান দিনে দেখোন তহঁতক ফোন কৰি যি বস্তু লাগে কওঁৱেই, আৰু তহঁতে দিয়ই। আৰুনো আমাক বুঢ়া বুঢ়ী হালক কি লাগে? সেইটো হয় বাৰু। পিছে আমি এতিয়া গৈ থাকোঁ নেকি? নহ'লে ঘৰ গৈ পোৱালে দেৰি হ'ব। বাৰু যাহঁত দে, আকৌ সোনকালে আহিবি। সেই 2 দিন থাকিলি অকণো হেঁপাহেই নপলালে, আৰু 2 দিনমান থকা হ'লে ভাল লাগিল হয়। হ'ব দিয়া মা, ট্ৰেন্সফাৰলৈ একেবাৰে আহি আছোঁ নহয় তোমালোকৰ লগত থাকিবলৈ। চিন্তাই নকৰিবা, এতিয়া আমি গৈ থাকোঁ, নহ'লে ৰুম পালে বহুত টাইম লাগি যাব।
হ'ব দে বল তহঁতক আগবঢ়াই দিওঁগৈ কোৱা শুনি আছোঁ কি হ'ল আকৌ মই মানে আছা যে নকওঁ মই একো নকওঁ তোমাক আজি কেইদিন হ'ল মনত আছেনে ফোন এটা নকৰা কিয় নুবুজা বাৰু গাঁৱৰ ঘৰলৈ গৈছিলোঁ মা দেউতাহঁত এনিটাইম লগতে থাকে কেনেকৈ ফোন কৰোঁ তোমাক কোৱা এইখিনিতো বুজি পাব লাগিব তুমি বাৰু হ'ব এতিয়া পিছে আমাৰ প্লেনটো কেতিয়া ঠিক কৰিবা অতি সোনকাল কৰা কিন্তু মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ এনেকৈ এটা কাম কৰা নহ'লে আজিয়ে আহি যোৱা বস্তুটো তুমি নিজে লৈ আহা পাৰোঁ তেতিয়াহ'লে মই সকলোলৈ গৈ আছোঁ তুমি ৰেডি হোৱা হ'ব দিয়া কেতিয়া কোন সময়ত কেনেকৈ আহিব লাগে মই তোমাক মেছেজত কৈ দিম এতিয়া ৰাখিছোঁ দিয়া নহ'লে আৰু সন্দেহ কৰিব অঁ হ'ব দিয়া নেহা ক'ল ক'লা এইফালে আহচোন গৈছোঁ মই বাথৰুমত কি হ'ল পৰাণ কোৱাচোন কিয় মাতি আছিলা নেহা মই অলপ বজাৰ কৰি আহোঁ তোমাৰ কিবা আনিবলগীয়া বস্তু আছে যদি কোৱা মোৰ আনিবলগীয়া মানে একো নাই তুমি মোলৈ এই জ্বলা চানা কেইটামান লৈ আহিবা আৰু বাকী একো নালাগে দিয়া বাৰু ঠিক আছে সেইকেইটা তুমি ইমান নকলেও আনিম কাৰণ তুমি খাই ভাল পোৱা বুলি মই জানো যে আহিছোঁ দিয়া হ'ব দিয়া যোৱা সোনকালে আহিবা কিন্তু দেই হ'ব দিয়া মাই ডাৰ্লিং ৰক্ষা ফোন এটা যিটোলৈ কৰি লওঁ পৰা নি মাত্ৰ বজাৰলৈ ওলাই গৈছে সেয়েহে আকৌ ফোন কৰিলোঁ কোৱা কি ক'বলৈ আছে কোৱা শুনা না মই এটা কথা ভাবিছোঁ তুমি কোৱা মতে আমি নকৰোঁ মানে মই যদি তেওঁক কিবা খোৱা বস্তুৰ লগত পি মিহলাই দিওঁ এনেইতো পোষ্টমৰ্টম কৰিবৰ কাৰণে নিবই তেতিয়া সকলো ধৰা পৰি যাম সেয়েহে বেলেগ কিবা এটা ভাবা পইচানে মই তোমাক ক'ম বুলি ভাবিয়ে আছিলোঁ তেনেকৈ কৰিলে তুমি ধৰা পৰি যাব পাৰা সেয়েহে মই ভাবিছোঁ তোমালোকৰ ঘৰত ডকাইতৰ দৰে সোমোৱাৰ দৰে কৰি দেখুৱাব লাগিব তোমাৰ গহনা আৰু তোমালোকৰ টকা পইচা সকলোবোৰ তুমি এটা টোপোলাত বান্ধি থৈ দিবা আৰু তাক মই মনে মনে চুৰি মাৰি তাক মই মাৰি পেলাম আৰু তোমাকো অকণমান আঘাত কৰি থৈ আহিম যাতে মানুহে তোমালোকৰ ঘৰত ডকাইতি কৰিছোঁ বুলি গম পায় আৰু তোমাৰ সকলো গহনা টকা পইচা বান্ধি থৈ দিবা মই লৈ গুচি আহিম তেতিয়া চুৰ কৰিছে বুলি গম পাব আৰু সেইখিনি মোৰ হাতত থকা মানে তোমাৰ হাতত থকা একেই কথাহে নে কি কোৱা ঠিকেই কৈছা বাৰু তুমি হ'লেও মোৰ কিবা এটা ভয় লাগিছে জানানে নাই ভয় কৰিবলগীয়া একো নাই আমি দুটা এক হ'বলৈ হ'লে সেই কাম কৰিবই লাগিব কোৱা কৰিবানে নকৰা কোৱা কৰিম যি মই তোমাক বহুত ভাল পাওঁ তোমাৰ বাবে মই সকলো কৰিম তুমি পিছফালৰ দৰ্জা দি আহিবা মই দৰ্জাখন খুলি থ'ম মেছেজ কৰিবা ফোন কৰিব হয়তো নোৱাৰিব পাৰোঁ মোক বহুত ভয় লাগিছে তুমি মোক কেতিয়াও এই নোযোৱাটো যি মই তোমাৰ বাবে ইমানবোৰ কৰিছোঁ তুমি কিন্তু মোক সদায় এনেদৰে ভাল পাই থাকিব লাগিব কোৱা না তুমি মোক সদায় এনেকৈ ভাল পাই থাকিবানে আৰে তুমি মোৰ জান হয় জান তোমাক মই সদায় এনেদৰে ভাল পাই থাকিম কিয় তোমাৰ মোৰ ওপৰত বিশ্বাস নাই তোমাক বেয়া পোৱা হ'লে মই জানো তোমাৰ দৰে এজনী বিবাহিতা মানুহ ভাল পালোহেঁতেন কোৱাচোন তুমি চিন্তাই নকৰিবা তুমি এতিয়া তোমাৰ সকলো গহনা পাতি টকা পইচা এটা টোপোলা বান্ধি থৈ দিয়া যাতে মই ঘপক কৰি লৈ আহিব পাৰোঁ ঠিক আছে দিয়া হ'ব এতিয়া ৰাখিছোঁ হ'ব দিয়া ৰাখা কথামতেই কাম পৰকীয়া প্ৰেমত পৰি নেহাই নিজৰ ইমান ভাল পোৱা মানুহজনক মাৰিবলৈ কুণ্ঠাবোধ নকৰিলে তাই আৰু জিতে প্লেন কৰাৰ মতে সকলোবোৰ হৈ গ'ল জিতক মনে মনে নেহাই ভিতৰলৈ ভৰাই নিলে আৰু সুযোগ বুজি পৰাণৰ পেটত জিতে চুৰি মাৰি দিলে আৰু অলপ সময় চিঞৰ বাখৰ কৰি জিতে তাৰ উশাহ এৰি দিলে আৰু সি মৃত্যু হ'ল এফালে সকলো গহনা টকা পইচা লৈ জিত ঘৰৰ পৰা ওলাই গ'ল আৰু আনফালে নেহাই চিঞৰিবলৈ ধৰিলে নেহাৰ চিঞৰ বাখৰত ওচৰৰ সকলো মানুহ আহি সিহঁতৰ ঘৰত গোট খালেহি টকা পইচা নিজে দিয়ক প্লিজ আপোনালোকে অলপ শান্ত হওক ধৈৰ্য ধৰক হোৱাটোতো হৈ গ'ল এতিয়া কি কৰিব উপায় নাই আপোনালোকে আমাৰ ওপৰত ভৰসা ৰাখক আমি কেছটো সম্পূৰ্ণ ইনভেষ্টিগেশ্যন কৰিম আৰু দোষীক আমি শাস্তি দিমেই চিন্তা নকৰিব আপোনালোকে নিজকে ধৈৰ্য ধৰক প্ৰেমিকৰ সৈতে লগ লাগি নেহাই পৰাণক হত্যা কৰিলে
আৰু তাৰপাছত মানুহৰ ওচৰত কান্দি কাটি তাই পৰাণ ঢুকোৱাৰ বাবে নিজকে বহুত কষ্ট দিয়াৰ দৰে দেখুৱালে। মানুহেও তাইক অকণো সন্দেহ নকৰিলে। এনেদৰে এদিন দুদিনকৈ পৰাণৰ সকাম নিকাম পাৰ হ'ল। এফালে পুলিচে ইনভেষ্টিগেশ্যন চলাই আছে আৰু ইনভেষ্টিগেশ্যনৰ শেষত তেওঁলোকে কিছুমান ক্লু পাবলৈ আৰম্ভ কৰিলে। মিছ নেহা, অ' বাইদেউ, আহক আহক। তোমাৰ শহুৰ শাহুৰক মাতা, তেওঁলোকৰ লগত মোৰ কথা আছে। মা, দেউতা, এইফালে আহকচোন। বাইদেউ, কিবা কিবা খবৰ পাইছেনে? মোৰ মানুহজনক কোনে হত্যা কৰিলে, কিয় কৰিলে? আপুনি কিবা উলিয়াব পাৰিছেনে বাইদেউ? ৰ'বা, ধৈৰ্য ধৰা, সকলো গম পাবা। আমি ইতিমধ্যে দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। কি হয় মিছ নেহা? আপুনি ইমান উৎসৱ খাই উঠিলে যে? নাই নাই, নহয় মানে দোষী কোন হয়? কোন হয় বাইদেউ? কি কৈছে আপুনি? দোষী কৰায়ত্ব কৰিলে? কোন হয় সেইটো পাখণ্ড যিয়ে মোৰ ল'ৰাটোক মাৰি পেলালে? হয় বাইদেউ, কোন তাক আমাৰ সন্মুখলৈ আনি দিয়ক। কোনে মোৰ ল'ৰাটোৰ জীৱনটো ধ্বংস কৰি পেলালে? কম সকলো কম, তেখেতক ইয়ালৈ লৈ আহিছোঁ। ৰ'ব, আপোনালোকে আচল কথাবোৰ গম পালে আপোনালোক সহ্য কৰিব নোৱাৰিব। মানে কি কৈছে আপুনি বাইদেউ? অঁ, মই ঠিকেই কৈছোঁ, কাৰণ আপোনাৰ ল'ৰাৰ হত্যাকাৰী অন্য কোনো নহয়, আপোনাৰ বোৱাৰী হয়। হয়, আপোনাৰ বোৱাৰীয়ে তেওঁৰ প্ৰেমিকৰ সৈতে লগ লাগি নিজৰ স্বামীক হত্যা কৰিছে। কি কৈছে বোৱাৰী? আপুনি? কি শুনিছো এইবোৰ আমি? কি শুনিছো এইবোৰ? তুমি এইবোৰ? মা, দেউতা, এইবোৰ সকলো মিছা। কোনোবাই মোক ফচাব বিচাৰিছে। মোৰ নিজৰ মানুহজনক মই কিয় মাৰিম কওকচোন? এইবোৰ চব মিছা কথা। বাইদেউ, আপুনি এইবোৰ মিছা কথা কিয় কৈছে? কিয় মোক ফচাব বিচাৰিছে? নিজৰ মানুহজনক কেনেকৈ মই হত্যা কৰিম? এইবোৰ চব মিছা কথা। কোনোবাই মোক ফচাব খুজিছে। চুপ থাকা, আমাৰ হাতত প্ৰমাণ আছে। প্ৰমাণ আছে? কি প্ৰমাণ আছে? ইন্সপেক্টৰ, লৈ আহক তাক। মিছ নেহা, এখেতক চিনি পাইছানে নাই? কোন হয় এখেত? মইতো চিনি পোৱা নাই। মিছা মাতি লাভ নাই, ই সকলোবোৰ সঁচা কথা কৈছে। আনকি তুমি দিয়া মেছেজ পৰ্যন্ত দেখুৱাইছে। এতিয়া আৰু মিছা কথা কৈ একো লাভ নাই। কি? তুমি মই দিয়া মেছেজবোৰ দেখুৱাই দিলা? হা? কিয় কৰিলা তুমি এনেকুৱা? কিয়? হা? কি কথা ক'বলৈ আহিছা? মই হ'লে এইবোৰ একো কৰা নাই বাইদেউ। মই আপোনালোকক প্ৰমাণসহ দেখুৱাই দিছোঁ। হয়, মই মোবাইলত চিনাকি হৈ এই লগত কথা পাতিছিলোঁ আৰু নিজে সিদিনাখন মোক সিহঁতৰ ঘৰলৈ পুথি কৰি মাতি নিছিল। মই তাত গৈ পোৱাৰ আগতেই তাই পৰাণক চুৰি মাৰি থৈছিল। মই হ'লে এইবিলাকত একোতে ইনভলভ নাই। আপোনালোকক মই মেছেজবোৰ প্ৰমাণ সহকাৰে দেখুৱাইছোৱেই, গতিকে মোৰ গাত একো দুখ নাই। কি কৈছা তুমি? এইবোৰ তুমি এইটো এই প্লেন বনাইছিলা এইবোৰ পৰাণক মাৰিবলৈ? তুমি এটা এইবোৰ মিছা কথা কিয় কৈছা? তুমি কিয় মোক ফচাইছা অকলে? আমি দুয়োটাই মিলি কৰিছোঁ এইটো কাম। তুমি কিয় মিছা কথা কৈছা? নাই, মই কৰিছোঁ বুলি ক'ৰবাত প্ৰমাণ আছে নেকি? মই তোমাক এটা হ'লেও মেছেজ দিছোঁ নে? তুমি মোক যিমানখিনি মেছেজ দিছা সকলোখিনি মই এখেতসকলক দেখুৱাই দিছোঁ। মোৰ গাত একো দুখ নাই দেই। মোক এনেই ফচাবলৈ নিবিচাৰিবা। তাৰমানে এইবোৰ সঁচা? হে প্ৰভু, মই এইবোৰ কি শুনিছোঁ? তই এইবোৰ কি কৰিলি? ঐ, তোক মোৰ ল'ৰাটোৱে ইমান ভাল পাইছিল, তই কি কৰিলি মোৰ ল'ৰাটোৰ লগত? বাইদেউ, বিশ্বাস কৰক, ই মোক ভাল পোৱাৰ প্ৰলোভনা দি সি মোক বিয়া পাতিম বুলি কৈছিল আৰু পৰাণক মাৰি সকলো সা সম্পত্তি লৈ মোক বিয়া কৰাৰ কথা আছিল। সি নিজেই প্লেন কৰি মোক তাক মাৰিবলৈ দিছিল আৰু এতিয়া মোক ফচাই দিছে। বিশ্বাস কৰক বাইদেউ। চুপ থাক, কথা ক'বলৈ আহিছ? বিবাহিত মহিলা হৈও পৰপুৰুষৰ সৈতে সম্বন্ধ ৰাখি তই নিজৰ স্বামীক হত্যা কৰিলি? হা? এবাৰলৈ তই নাভাবিলি? হা? যিটো মানুহে তোক সন্তুষ্ট কৰিবৰ বাবে তোৰ বাবে দিনে ৰাতিয়ে কষ্ট কৰিছিল, হা? তই এই শহুৰ শাহুৰৰ কথা নাভাবিলি? হা? তই পৰকীয়া প্ৰেমত পৰি তই নিজৰ স্বামীক হত্যা কৰিলি? হা? কি পালি? হা? যিটো ল'ৰাৰ কাৰণে তই নিজৰ স্বামীক হত্যা কৰিলি, সেই ল'ৰাটোৱে আজি তোৰ লগ নিদিলে। তই এতিয়া ক'ত হাৰিবি? তোৰ উপযুক্ত শাস্তি হ'ব, কাৰণ তোৰ সকলো প্ৰমাণ পোৱা গৈছে। কিন্তু এই ল'ৰাটোক আমি এৰেষ্ট কৰিব নোৱাৰোঁ, কাৰণ তাৰ বাবে আমি কোনো প্ৰমাণ পোৱা নাই। তই যদি কিবা প্ৰমাণ দিব পাৰ সিও যে মাৰ্ডাৰ কেছটোত জড়িত আছিল বুলি, তেতিয়াহ'লে বেলেগ কথা। ইন্সপেক্টৰ, এই যে তাক এতিয়া এৰেষ্ট কৰা, সি উপযুক্ত শাস্তি হ'ব। ঐ ল'ৰা, তোক এতিয়া এৰি দিছোঁ। উপযুক্ত প্ৰমাণ নোপোৱাৰ বাবে তোক এৰি দিছোঁ, কিন্তু তই যাতে ক'ৰবালৈ পলাই নিদিয়। সময়ত আমাক তোৰ দৰকাৰ হ'ব, মাতিলে আহি যাবি থানালৈ। এতিয়া গৈ থাক। হ'ব ছাৰ, থেংক ইউ ছ' মাছ। ব'ল, তোক এতিয়া গতিয়াই উলিয়াই নিব লাগিব নে নিজে যাবি? স্বামীৰ হত্যাকাৰী, পৰপুৰুষৰ প্ৰেমত পৰি
নিজৰ স্বামীক হত্যা কৰি নিজৰ জীৱনটো ধ্বংস কৰিলি হা যাৰ বাবে এইখিনি কৰিছিলি যদি এইবোৰ কথা সঁচাই হয় সি আজি তোক ফচাই নিজে বিন্দাছ থাকিব আৰু তই থাকিবি জেলত বুজিছ জেলত দেউতা মোক ক্ষমা কৰি দিয়ক মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মোক আপোনালোকে বচাওক মই আপোনালোকৰ বোৱাৰী মই ইয়াৰ কথাত ভুল গৈ বহুত ডাঙৰ ভুল কৰি পেলালোঁ মোক ক্ষমা কৰি দিয়ক মা দেউতা মোক বচাওক তই কি ভাবিছ তোৰ দৰে এজনী হত্যাকাৰীক আমি ক্ষমা কৰি দিম হা তই মোৰ ল'ৰাটোক ধ্বংস কৰি পেলালি কি দিয়া নাছিলে দেই তোক হা কি দিয়া নাছিলে মৰম চেনেহৰ পৰা আদি কৰি সকলো দিছিল তোক কিমান ভাল পাইছিলি তই কি কৰি পেলালি হা নিজৰ জীৱনটোতো কালিয়ে মোৰ ল'ৰাটোৰ জীৱনটো ধ্বংস কৰিলি বাইদেউ এই হত্যাকাৰীজনীক লৈ যাওক মোৰ সন্মুখৰ পৰা লৈ যাওক বাইদেউ ঐ বল ইয়াত মিছা ঘৰিয়ালা চকু পানী উলিয়াই আহিব লাগে ভাল বল প্ৰমাণিত হ'ল আৰু তাই যাৱজ্জীৱন কাৰাদণ্ড দিলে দেখিলেনে বন্ধু বান্ধৱীসকল পৰকীয়া প্ৰেমত পৰি কি কাণ্ড কৰিলে নহয় আৰু নিজৰ জীৱনটো ধ্বংস কৰি পেলালে নহয়নে বাৰু বন্ধু বান্ধৱীসকল আজিকালি আমাৰ সমাজত এনেকুৱাবোৰ ঘটনা বেছি ঘটি থকা নাইনে বাৰু কিছুমান বোৱাৰী মানুহ নিজৰ ল'ৰা ছোৱালী সন্তান এৰি থৈ বেলেগলৈ পলাই গৈছে আচলতে মানুহবোৰৰ হৈছে কি ভাবি নাপাওঁ আৰু আজি অলপ দিনৰ আগতে এই ঘটনাটো সংঘটিত হৈ গৈছে এটা সঁচা ঘটনাৰ ওপৰত ভিত্তি কৰি এই কাহিনীটো আজি বনালোঁ মানুহবোৰ আচলতে হৈছে কি কোন দিশে গতি কৰিছে ভাবি নোপোৱা হৈছোঁ ইমান সভ্য সমাজত আজিকালি এইবোৰ সংঘটিত হ'বলৈ ধৰিছে সঁচাই বৰ দুখৰ খবৰ বন্ধু বান্ধৱীসকল আজি কাহিনীটো ইমানতে শেষ হৈছে আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে যদি ভাল পালে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো মোৰ এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব পুনৰ আপোনালোকৰ বাবে ধুনীয়া ভিডিঅ'লৈ আকৌ আহিম ধন্যবাদ আপোনালোক সকলো সুস্থ থাকক আমাৰ সমাজখন ভাল হওক